যদি আপোনাক চাৰিওফালৰ পৰা শত্ৰুৱে আগুৰি ধৰিছে আৰু যদি শত্ৰুৱে আপোনাৰ জীৱনত মহা উৎপাত কৰি আছে, মানে শত্ৰুৱে আপোনাক জীয়াই থাকিবলৈ দিয়া নাই, শত্ৰুৱে ভয় দেখুৱাই থাকে, ধমকি দি থাকে, মই এনেকুৱা কৰি দিম, তেনেকুৱা কৰি দিম, আৰু যদি আপুনি শত্ৰুৰ কাৰণে ভয়ত আছে, তেন্তে আপুনি এতিয়া আৰু ভয় কৰাৰ কোনো প্ৰয়োজন নাই। শত্ৰুৱে যদি আপোনাৰ সম্পত্তি কাঢ়িব বিচাৰিছে, আপোনাৰ জীৱনত শত্ৰুৱে বাধা সৃষ্টি কৰিছে বা আপোনাৰ কষ্টধন কাঢ়িব বিচাৰিছে, আপোনাৰ ওপৰত মিছা অপবাদ জাপি দিছে, তেন্তে এই উপায়টো আপোনাৰ বাবে হয়। যদি আপুনি চাৰিওফালৰ পৰা শত্ৰুৰ কাৰণে তললৈ যাব লগা হৈছে, যদি আপুনি এনেকৈ ভাবিছে যে শত্ৰুৱে আপোনাৰ জীৱনত বহুতেই বাধাৰ সৃষ্টি কৰিছে, তেন্তে এই উপায়টো আপোনালোকৰ বাবেই হয়। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু এইটো জানি লওক যে কিদৰে আপুনি আপোনাৰ শত্ৰুক চাফা কৰিব লাগিব। চাওক, যদি আপুনি শত্ৰুক চাফা কৰিবলৈ জানি যায়, শত্ৰুৰ পৰা কিদৰে বাচিব পাৰিব সেইটোও যদি আপুনি জানি যায়, তেতিয়া আপোনাৰ জীৱনৰ পৰা শত্ৰু একেবাৰে নাইকিয়া হৈ পৰিব। সিহঁতে কান্দিব, পস্তাব আৰু পাগলৰ দৰে ইফালে সিফালে ঘূৰি ফুৰিব। সিহঁতে ক'তোৱেই শান্তিত থাকিব নোৱাৰিব। ইমানেই ভয়ংকৰ টোটকা, ইমানেই শক্তিশালী উপায় আজি আমি আপোনালোকক জনাবলৈ গৈ আছোঁ। আপুনি কেৱল 3টা আঙুলিৰে ৰাতিপুৱা সময়ত, মানে আপোনাৰ সোঁ হাতৰ 3টা আঙুলি মাটিত লগাই আপোনাৰ হৃদয়ত লগাব লাগিব। তাৰপিছত আপুনি এই মন্ত্ৰটো ক'ব লাগিব। তাৰপিছত আপুনি এই শব্দটো ক'ব লাগিব। কেৱল মাত্ৰ 3বাৰ আপুনি ক'লেই হ'ব। লাগিলে আপোনাৰ জীৱনত যেনেকুৱাই শত্ৰু নাথাকক কিয়, আপোনাৰ শত্ৰু যোনেই নহওক কিয়, যদি আপুনি বেপাৰ কৰিবলৈ যায়, তেন্তে বেপাৰত সফলতা পাব, আপোনাৰ শত্ৰু নষ্ট হৈ যাব। আৰু যদি আপুনি কোনো বেপাৰ কৰিছে আৰু সেই বেপাৰ আপোনাৰ শত্ৰুৱে নষ্ট কৰি পেলাইছে বা শত্ৰুৱে আপোনাৰ সেই বেপাৰ ধ্বংস কৰিবলৈ চেষ্টা কৰি আছে, তেন্তে এতিয়া আপোনাৰ সেই বেপাৰ আপোনাৰ শত্ৰুৱে ধ্বংস কৰিব নোৱাৰে। আপোনাৰ চাৰিওফালৰ পৰা লাভেই লাভ হ'ব। তেন্তে বন্ধুসকল, এই উপায়টো কিদৰে কৰিব লাগিব আৰু কেনেকৈ কৰিব লাগিব, গোটেই কথাখিনি আমি আজিৰ এই ভিডিঅ'টোত জানিবলৈ গৈ আছোঁ। এই উপায়টো আপুনি যিকোনো দিনাখনেই কৰিব পাৰিব আৰু পুৰুষ বা মহিলা সকলোৱে এই উপায়টো কৰিব পাৰিব আৰু অতি সহজেই আপুনি আপোনাৰ শত্ৰুক পৰাস্ত কৰিব পাৰিব। আৰু এটা কথা, যেতিয়াই আপুনি কোনো কামৰ কাৰণে ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব, তেতিয়া আপুনি এই উপায়টো কৰি ঘৰৰ পৰা ওলাই যাব। মানে যদি আপুনি কোনো ধৰণৰ কাৰ্য কৰিবলৈ যায় আৰু তেতিয়া আপোনাৰ শত্ৰু আপোনাৰ পিছত পৰি থাকে আৰু আপোনাৰ কামবোৰ সমাধান নহয়, গতিকে আপুনি যেতিয়াই কোনো কামৰ কাৰণে ঘৰৰ পৰা ওলাই যাব, তেতিয়াই আপুনি এই উপায়টো কৰি ওলাই যাব। ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ। যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি প্ৰভু শ্ৰীৰামৰ প্ৰিয় ভক্ত হয়, তেন্তে কমেণ্ট বক্সত জয় শ্ৰীৰাম বা জয় হনুমান বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আপুনি কি কৰিব লাগিব? চাওক, ৰাতিপুৱা যেতিয়া আপুনি শোৱাৰ পৰা উঠে আৰু শোৱাৰ পৰা উঠাৰ পিছত যেতিয়া আপুনি স্নান আদি কৰি লয়, মানে ফ্ৰেছ হৈ লোৱাৰ পিছত, সম্পূৰ্ণৰূপে শুদ্ধ হৈ লোৱাৰ পিছত, শুদ্ধ কাপোৰ মানে পৰিষ্কাৰ কাপোৰ পিন্ধি লৈ কোনো কামৰ কাৰণে যেতিয়া ওলাই যায়, তেতিয়া কামলৈ ওলাই যোৱাৰ আগত আপুনি এই উপায়টো কৰিব লাগিব। কেৱল 5 মিনিটৰ উপায় হয়। কেৱল এই উপায়টো কৰিবলৈ 5 মিনিট সময় লাগিব। কিন্তু উপায় বহুত পাৱাৰফুল হয়, উপায় বহুত জবৰদস্ত হয়। তেন্তে কিদৰে কৰিব লাগিব? চাওক, সৰ্বপ্ৰথমে আপুনি কি কৰিব লাগিব? সৰ্বপ্ৰথমে আপুনি স্নান আদি কৰি শুদ্ধ হৈ ল'ব লাগিব আৰু তাৰপিছত আপুনি আপোনাৰ ঘৰত এগছি ঘিউৰ বন্তি জ্বলাব লাগিব। ভগৱানক আৰাধনা কৰিব লাগিব আৰু ভগৱানক আৰাধনা কৰাৰ পিছত, মানে আপুনি ঘৰৰ পৰা ওলাই যোৱাৰ আগত মাটিত এখন আসন পাৰি বহি ল'ব লাগিব। আসনখনত বহাৰ পিছত ধৰি লওক আপুনি ডিউটিলৈ যাবলৈ ওলাইছে আৰু সেই ঠাইত শত্ৰু আপোনাৰ পিছত পৰি থাকে।
আপোনাৰ জবটোত বাধা আহিবলৈ ধৰিছে। আপোনাৰ বছে আপোনাক ভাল নোপোৱা হৈ পৰিছে আৰু আপোনাক এনেকুৱা ব্যৱহাৰ কৰে যে আপুনি বহুত ডাঙৰ কিবা অপৰাধহে কৰিছে। তেনে ক্ষেত্ৰত যদি আপুনি এই উপায়টো কৰি ওলাই যায় তেন্তে তেনে সমস্যাৰ পৰা আপুনি মুক্তি পাব। সৰ্বপ্ৰথমে আপুনি মাটিত বহি লওক। মাটিত বহি লোৱাৰ পিছত 3টা আঙুলি মানে অনামিকা, মধ্যমা আৰু তৰ্জনী আঙুলি, এই 3টা আঙুলিলৈ আপুনি সৰ্বপ্ৰথমে মাটিত হেঁচি দিয়ক। মানে এই 3টা আঙুলি মাটিত হেঁচি ধৰি আপুনি এটা মন্ত্ৰ জপ কৰিব লাগিব। মানে মাটিৰ পৰা আঙুলি কেইটা উঠাই আনি আপুনি আপোনাৰ হৃদয়ত লগাই এই মন্ত্ৰটো জপ কৰিব লাগিব। মন্ত্ৰটো এনেধৰণৰ: ওম আম আধাৰ শক্তিয়ে মাতৃভূমিয়ে নমো নমঃ। ওম আম আধাৰ শক্তিয়ে মাতৃভূমিয়ে নমো নমঃ। এইদৰে আপুনি এই মন্ত্ৰটো জপ কৰিব লাগিব। মাটিত আঙুলি 3টা হেঁচা মাৰি লগাই দিব। তাৰপিছত আঙুলিকেইটা আপুনি হৃদয়ত লগাব আৰু তাৰপিছত ক'ব লাগিব ওম আম আধাৰ শক্তি মাতৃভূমি নমো নমঃ। তাৰপিছত আকৌ আপুনি 3টা আঙুলি মাটিত লগাব, তাৰপিছত আকৌ হৃদয়ত লগাব আৰু তাৰপিছত আকৌ ক'ব ওম আম আধাৰ শক্তি মাতৃভূমি নমো নমঃ। এনেদৰে 3বাৰ আপুনি মন্ত্ৰটো জপ কৰিব। মাতৃভূমিৰ পৰা আপুনি কি বিচাৰিব লাগিব? আপুনি হাতযোৰ কৰি এনেকৈ ক'ব যে আপুনি সকলোৰে বোজা লৈ আছে। আপোনাৰ আশীৰ্বাদত আজিৰ পৰা যাতে মোৰ সকলো শত্ৰুৰ নাশ হওক। এইদৰে আপুনি ক'ব লাগিব। মানে আপুনি ক'ব লাগিব যে আপোনাৰ আশীৰ্বাদত যাতে মোৰ সকলো শত্ৰুৱে নাশ হৈ পৰে আৰু মই যি কামৰ বাবে ওলাই যাব বিচাৰিছোঁ সেই কামত যাতে মোৰ সফলতা আহে। যিবোৰ মোৰ দুশ্মন আছে সিহঁতে যাতে মোৰ কামত বাধা প্ৰদান কৰিব নোৱাৰে। ঠিক এইদৰে আপুনি ক'ব লাগিব। এইদৰে কোৱাৰ পিছত আপুনি কি কৰিব লাগিব? আপুনি আপোনাৰ কাম কৰিবলৈ ওলাই যাব। আৰু এটা কথা, যেতিয়া আপুনি ঘৰৰ পৰা ওলাই যাব তেতিয়া আপুনি আপোনাৰ লগত এইটো বস্তু লৈ যাব। কি নিব লাগিব? যদি আপোনাৰ ঘৰত তুলসীৰ গছ আছে, তুলসী গছৰ যি শিপা থাকে শিপাৰ ওপৰত থকা মাটি অলপ লৈ আহক। মাটিখিনি আনি আপুনি কোনো চিচাৰ টেমাত বা অন্য কোনো টেমাত ভৰাই লওক আৰু তাৰপিছত সেই টেমাটো আপুনি আপোনাৰ পকেটত ভৰাই লওক। টেমাটো সৰু চাই ল'ব, তেতিয়া আপোনাৰ পকেটত ভৰাবলৈ সুবিধা হ'ব। যেতিয়া আপুনি কোনো কাম কৰিবলৈ যাব তেতিয়া আপুনি এই মাটি ভৰোৱা টেমাটো লগত লৈ যাব। যেতিয়ালৈকে আপোনাৰ লগত এই মাটিখিনি থাকিব তেতিয়ালৈকে আপোনাক কোনেও একো কৰিব নোৱাৰিব। মানে কোনেও আপোনাৰ গাৰ নোম এডালো লৰাব নোৱাৰিব। এই 2টা উপায় অৱশ্যে কৰিব আৰু 2টা উপায় একেলগেই কৰিব। বহুতেই শক্তিশালী আৰু চমৎকাৰী উপায় হয় এইটো। আপুনি অৱশ্যে এবাৰ কৰি চাব। উপায়বোৰ সৰু সৰু হ'লেও বহুত চমৎকাৰী আৰু প্ৰভাৱশালী হয়। গতিকে যিকোনো উপায়ে যদি আপুনি সম্পূৰ্ণ শ্ৰদ্ধা, ভক্তি আৰু বিশ্বাসেৰে কৰিব পাৰে তেন্তে কোনো উপায় নিষ্ফল নহয়। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।